আৰু কিছু সময়তে কামাখ্যা ধামত উপস্থিত হ'ব জে পি নাড্ডা আৰু অসম ভ্ৰমণলৈ যিহেতু আহিছে মা কামাখ্যাৰ আশীষ নল'লে ক'ৰবাত এই যে যাত্ৰা যেন আধৰুৱা হৈ থাকিব আৰু সেয়েহে পুৱাই আহি কামাখ্যা ধামত উপস্থিত হৈ সেৱা অৰ্চনা আগবঢ়াব। ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সাধাৰণ লোকৰ এই মুহূৰ্তত এই পথেৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে, অন্য পথ তেওঁলোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু সহযোগী ৰাতুলৰ সৈতে আমি উপস্থিত আছোঁ। এই অসম ভ্ৰমণ জে পি নাড্ডাৰ অতিকৈ গুৰুত্বপূৰ্ণ, যিটো আমি এই বিষয়সমূহত আলোচনা কৰি আছোঁ দীৰ্ঘদিন ধৰি। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আগন্তুক দিনত লোকসভা নিৰ্বাচনত বিজেপিৰ ভূমিকা কি হ'ব, বিজেপিয়ে মিত্ৰ দলসমূহক লৈ কেনেধৰণে আগুৱাই যাব, কাক কিমানখন আসন এৰি দিব, এই বিষয়সমূহক লৈ চিন্তা চৰ্চা চলি আছিল। তেওঁলোকে কৈছিল, বিজেপিৰ ফালৰ পৰা বিশেষকৈ কোৱা হৈছিল যে কেন্দ্ৰীয় নেতৃত্বই এই বিষয়সমূহ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যিহেতু জে পি নাড্ডা আহিছে সেয়েহে আগন্তুক দিনত লোকসভা নিৰ্বাচনৰ সময়ত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কাৰণে এই জে পি নাড্ডাৰ ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আজিৰ দিনটোত দুটাকৈ কাৰ্যসূচী, কলাক্ষেত্ৰত তেওঁলোকৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সহযোগী লক্ষ্য তাত উপস্থিত আছে। কাৰ্যসূচী আছে বিজেপিৰ বাজপেয়ী ভৱনত ৰাজ্যিক কাৰ্যালয়ত, তাতো তেওঁলোকে দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিব কি ধৰণে আগুৱাব আগন্তুক নিৰ্বাচনত। বিশেষকৈ নিৰ্বাচনৰ সময়ত কোন কোন সমষ্টিৰ পৰা বিজেপিয়ে যদি নিজে প্ৰাৰ্থিত্ব আগবঢ়ায় তেওঁলোকৰ কাৰণে ভাল হ'ব, মিত্ৰ দলক কোনকেইটা আসন এৰি দি তেওঁলোকে জিকাই আনিব পাৰিব, সেই বিষয়সমূহ সন্দৰ্ভত আলোচনা হ'ব। আৰু একে সময়তে দেখিবলৈ পোৱা গৈছে যিমানেই নিৰ্বাচন চমু চাপিছে অসমলৈ ভিন্ন দলৰ নেতাসকলৰ আগমন বৃদ্ধি পাইছে। আমি যদি উল্লেখ কৰোঁ, কালিৰ দিনটোত জে পি নাড্ডা আহিছে, বেণুগোপাল আহি উপস্থিত হৈছিল, কানহাই কুমাৰ আহি উপস্থিত হৈছিল অসমত। আকৌ খুব সোনকালে ৰাহুল গান্ধী আহি আছে, অহা 18 তাৰিখৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা, তাৰ পিছতে 20 তাৰিখে আহিব অমিত শ্বাহ। অৰ্থাৎ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয়তা বৃদ্ধি পাইছে আগন্তুক নিৰ্বাচনক লৈ আৰু সেই কাৰ্যসূচীসমূহৰ এক বিশেষ অংশ হিচাপেই জে পি নাড্ডা আহিব আজিৰ দিনটোত কামাখ্যা ধামলৈ আৰু আহি মা কামাখ্যাৰ আশীষ ল'ব। আগন্তুক নিৰ্বাচনত যাতে মা কামাখ্যাৰ আশীষেৰে বিজেপি দলে ভাল